আধাৰ কাৰ্ডৰ পৰা 9,25,000 লোক বঞ্চিত হৈ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী। আধাৰ কাৰ্ড আৰু এনআৰচিৰ প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। অসমৰ লোকসকলক আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থাৰ লগতে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত থকা বাধা প্ৰত্যাহাৰ কৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিলে নতুন নিৰ্দেশনা। ইয়াৰ লগে লগে প্ৰশস্ত হ'ল 9 লাখ লোকৰ আধাৰ কাৰ্ড পোৱাৰ বিশেষ পথ। আধাৰ কাৰ্ড নথকা লোকসকল সন্মুখীন হৈছিল বহু অসুবিধাৰ। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছিল এইসকল ব্যক্তি। আজি সংবাদমেলযোগে এই গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে, তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ, ৰেচন কাৰ্ড, বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰচিৰ লগত কোনো সম্বন্ধ নাছিলে। তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে। অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰচিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰচি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে। আৰু তেতিয়া এনআৰচি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰচি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ কিছু বিশেষ অংশ।